As per NEP 2020 ডাইৰেকশ্যন মতে যে আমাৰ সকলোখিনি ছাত্ৰ ছাত্ৰী যিসকলক আমি কলেজত অধ্যয়নৰ সুবিধা দিওঁ তেওঁলোকৰ কাৰণে স্কিল বা এমপ্লয়মেণ্টৰ বিশেষ সুবিধা কৰিবলৈ আমাক এটা পৰামৰ্শ আছে আৰু এই বিষয়ে আমাৰ যোৱা ডিচেম্বৰ মাহত যিটো আমাৰ অধ্যক্ষ পৰিষদৰ যিখন অধিৱেশন হৈছিল তাত আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াই এইটো বাৰে বাৰে আমাক কৈ আছিলে যে যদিহে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি নিয়োগৰ ব্যৱস্থা কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এই যি আমি শিক্ষা ব্যৱস্থা সফল হ'ব নোৱাৰে। সেই উদ্দেশ্য আগত ৰাখি যোৱা ছমাহ নেৰানেপেৰা প্ৰচেষ্টাত আমি নাৰেংগী আঞ্চলিক মহাবিদ্যালয় প্লেচমেণ্ট চেল আৰু ইফালে লগতে NSS আমি লগ হৈ আমি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ অথৰিটিৰ লগত আমি প্ৰথমতে আলোচনা কৰিছোঁ। আসাম স্কিল ডেভেলপমেণ্ট মিছনৰ লগতে আমি আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি বিভিন্ন কোম্পানীৰ লগত যোগাযোগ কৰি আজি আমি এই প্লেচমেণ্ট ড্ৰাইভ পাতিবলৈ আমি সক্ষম হৈছোঁ। ইয়াত আমাৰ মুঠতে আজি 11টা কোম্পানীয়ে যোগদান কৰিছে আৰু এই 11টা কোম্পানী আমাৰ ফাইনেল ইয়েৰ ষ্টুডেণ্টসকল যিসকলৰ ইতিমধ্যে আগতে পৰীক্ষা সমাপ্ত হৈছে তেওঁলোকে ইণ্টাৰভিউত বহিব আৰু তেওঁলোকৰ পৰা যোগ্যজনে সেই নিয়োগ পাব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয় আমি কৃতিপক্ষ আমি সৌভাগ্যশালী বুলি এইকাৰণেই ভাবিছোঁ কাৰণ 11টাকৈ কোম্পানী আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক মকৰল কৰিবলৈ আহিছে আৰু ইয়াৰ ক্ষেত্ৰত আমি আমাৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফেচৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰৰ পৰা যথেষ্ট আমি পৰামৰ্শ তথা সহায় সহযোগিতা পাইছোঁ আৰু লগতে আমি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এছিষ্টেণ্ট ডাইৰেক্টৰ মিষ্টাৰ তাৰিক চৌধুৰী মহোদয়ৰ পৰা যথেষ্ট আমি সহায় সহযোগিতা পাইছোঁ আৰু আমি আশা কৰিম যে আমাৰ এই যি যাত্ৰা সদায় নিৰৱচ্ছিন্নভাৱে আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব তেওঁলোকক অন্ততঃ আমি ইয়াৰ পৰাই যাতে আমি নিয়োগ দি পেলাই তেওঁলোকক আমি ঘৰলৈ পঠিয়াব পাৰোঁ তাৰ ব্যৱস্থা কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু এই যাত্ৰা অবিৰত থাকিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।